জুলাইত ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী ২০২৫ অনুষ্ঠিত হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ। সোমবাৰে মিচিং অটনমাছ কাউন্সিলৰ চিফ পৰমানন্দ চাইঙিয়া আৰু স্থানীয় বিধায়ক ভুৱন পেগুৰ পৰিদৰ্শন উৎসৱস্থলীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাহী ৰাজ্যৰ সহযোগত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই মহোৎসৱ। পবা সংৰক্ষিত বনাঞ্চলৰ ৩ মাইল ভিতৰগাতে লাগি থকা চিয়াং নদীৰ বুকুৰ বালিচৰাত আগন্তুক ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ। সেয়ে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে উদযাপনীস্থলীত। দিনে নিশাই প্ৰস্তুতি কামত ব্যস্ত ৬১জনীয়া মূল সমিতিৰ লগতে প্ৰায় ৪১খন উপ সমিতিৰ বিষয়ববীয়াসকল। উল্লেখযোগ্য যে জোনাই সমজিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ চিয়াং নদীৰ পাৰত ১০,২২১ হেক্টৰ বনভূমিৰে আগুৰি থকা তথা ১৯২৪ চনতে ব্ৰিটিছৰ আমোলতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বৰকাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ২০২৪ চনত ১০০ বছৰ পূৰ্ণ হ'ল। শতিকা গৰকা পবা বনাঞ্চলৰ এই ঐতিহাসিক ক্ষণত বৰকাৰণ্য পবাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষা সংৰক্ষণ তথা অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে সদৰি কৰিছে। এই মহোৎসৱ প্ৰকৃতি ও পৰিৱেশ সম্বন্ধীয় বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব দিয়াৰ লগতে সকলো ৰাজ্যৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিৰ লগতে মিচিং অটনমাছ কাউন্সিল চিফ আৰু স্থানীয় বিধায়কে। ব্ৰিটিছৰ দিনতে আপোনাৰ 1924ত খুব দূৰলৈ ভাবি পবা এই যি বনাঞ্চল আছে ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিলে। পাছত এক্সটেনশ্যনো হৈছিলে। কিন্তু আজি 1924ৰ পাছত 2024 চনত ৰাইজৰ আমাৰ জোনাইবাসী ৰাইজৰ ডিমাণ্ড আৰু যিখিনি প্ৰকৃতিপ্ৰেমী ৰাইজ তেখেতসকলৰ যিখিনি আশা আছিলে যে পবাক অকল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নাৰাখি ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিব লাগে, কিয়নো এইটো এটা ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰ্চিটি হটস্পটছ হয়। ১ নম্বৰ কথা, ইয়াত এইফালে যদি পাৰ হৈ যাওঁ ডিব্ৰু চৈখোৱা আছে আমাৰ নেশ্যনেল পাৰ্ক, আৰু ওপৰলৈ গ'লে আকৌ ডাইঙিৰিং নেশ্যনেল পাৰ্কো আছে। চ' ইয়াত তিনিটা, তাৰপিছত ব্ৰহ্মপুত্ৰৰ চবতকৈ ডাঙৰ 3টা নদীৰ ইয়াত এটা চাবলৈ গ'লে মিলন এৰিয়া এটা। ১ নম্বৰ কথা চিয়াং, দিবাং আৰু লোহিত, আৰু তাৰমানে কেনেকুৱা এটা খুব সুন্দৰ বায়'ডাইভাৰ্চিটি এৰিয়া এটা। চ' ইয়াৰ কাৰণে ইয়াক সংৰক্ষণ কৰিব লাগে বুলি যোৱাবাৰ যেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ হ'ল অসম চৰকাৰৰ ফালৰ পৰা, তাৰপাছত মিচিং অটনমাছ কাউন্সিলে পবা মহোৎসৱটো আগত পাতে এটা কালচাৰেল ফেষ্টিভেল হিচাপে, কিন্তু ইয়াতে এটা ইক' ফ্ৰেণ্ডলি, আপোনাৰ ৱাইল্ড লাইফ ফ্ৰেণ্ডলি আৰু গোটেই ক্লাইমেট ফ্ৰেণ্ডলি এটা আপোনাৰ ফেষ্টিভেল এটা পতাৰ সিদ্ধান্ত ল'লে। আৰু সেই মৰ্মে জোনাইবাসী ৰাইজৰ সহযোগত আৰু মিচিং অটনমাছ কাউন্সিলৰ উদ্যোগত ইয়াতে পবা ফেষ্টিভেল ৭, ৮ আৰু ৯ তাৰিখে হ'ব। আমি আহ্বান জনাইছোঁ সকলো ৰাইজক, জোনাইবাসী ৰাইজ, ধেমাজিবাসী ৰাইজ, অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ সকলো মানুহক আমি আহ্বান জনাইছোঁ ইয়াত আহি, ইয়াত ইমান সুন্দৰ এটা যোনটো এটা নেচাৰেল পৰিৱেশ এটা আছে, সঁচাকৈ নদীটো ইয়াতে ফৰেষ্ট একেলগে গোটেইখিনি, আৰু ইমান সুন্দৰ এৰিয়া এটাত আহক আপোনালোকে। আৰু ইয়াত নতুন প্ৰজন্মই যেন ইয়াত আহি যেন কেইটামান কথা শিকে, কনজাৰ্ভেশ্যন, ফৰেষ্ট, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ কোএক্সিষ্ট কৰিব লাগে, মানুহ আৰু প্ৰকৃতিয়ে কেনেকৈ একেলগে মিলি থাকিব লাগে, প্ৰকৃতিৰ ধ্বংস আমি কৰিব নালাগে। এই কথাবোৰ মই ভাবোঁ যে এটা প্ৰেক্টিকেল নলেজ আৰু এটা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ হওক। তাৰ লগতে ইয়াত থকা যিখিনি আপোনাৰ এথেনিক গোষ্ঠী আছে, বিভিন্ন ট্ৰাইবেল গোষ্ঠী, এথেনিক মানুহ আছে, এখেতসকলৰ কালচাৰটো ইয়াত শ্ব'কেছ হওক, ফুড হেবিটটো শ্ব'কেছ হওক ইয়াতে, আৰু পলিউশ্যন কেনেকৈ কৰিব নালাগে, কেনেকৈ প্ৰাকৃতিকভাৱে ইমান সৌন্দৰ্যভাৱে থ'লে এটা চাবলৈ গ'লে আপোনাৰ ইয়াত আহিয়ে মনটো ভাল লাগি যায়, এনেকুৱা এটা পৰিৱেশ। এই পৰিৱেশটো এটা নিউ লাৰ্ণিং গ্ৰাউণ্ড হিচাপে হওক, আৰু আমি নতুন প্ৰজন্মক আহি ইয়াতে আহক, চবেই আহক। আৰু ইয়াতে পেইণ্টিং কম্পিটিশ্যন হ'ব, আৰ্ট কম্পিটিশ্যন হ'ব, আপোনাৰ কবিতা আবৃত্তি হ'ব, পবাক কেন্দ্ৰ কৰি, কনজাৰ্ভেশ্যনক কেন্দ্ৰ কৰি ছেমিনাৰ্ছ হ'ব। আৰু সৰু যিখিনি আমাৰ এথেনিক সৰু আপোনাৰ ফেষ্টিভেলৰ নিচিনা চাবলৈ গ'লে কালচাৰ আছে, যেনেকৈ বাঁহী বাদন হওক, আমাৰ যিখিনি নাচ, সেইখিনি প্ৰদৰ্শন হ'ব ইয়াতে। চ' সকলোকে এইকাৰণে খাদ্য, আমাৰ যিখিনি পৰম্পৰাগত খাদ্য ইয়াত এই প্ৰদৰ্শন হ'ব, সকলোকে আহক। আৰু ৭, ৮, ৯ তাৰিখে সকলোৱে সহযোগ কৰক বুলি মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ মিচিং অটনমাছ কাউন্সিল আৰু জোনাইবাসী যিখিনি সচেতন নাগৰিক যিসকলে এই উদ্যোগটো ল'লে তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে দ্বিতীয় পবা মহোৎসৱ জোনাইৰ ৩ মাইল ঘাটৰ ওচৰৰ যিটো নৈসৰ্গিক যিটো স্থান, চাপৰি আৰু নদীৰ যিটো মিলনভূমি, তাত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু মই আজি আহি গোটেইখিনি
প্ৰস্তুতি সম্পৰ্কে বুজ ল'লোঁ আৰু ইয়াৰ যিটো স্থান অতি সুন্দৰ আৰু ইয়াত কোনো ধৰণৰ মানে জনবসতি নাই। সম্পূৰ্ণ ক'বলৈ গ'লে এইটো এটা ভাৰ্জিন এৰিয়া আৰু ইয়াত এটা বনাঞ্চলো আছে। ইয়াতে এটা প্ৰাকৃতিক বনাঞ্চল আছে আৰু এই স্থানটো অতি যোগ্য অঞ্চল বাছি লৈছে আমাৰ আদৰণীয় সমিতিয়ে আৰু ইয়াত যথেষ্ট লোকৰ সমাগম ঘটিব বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে ইয়াতে এটা যিবিলাক ইয়াতে ৰভা বা আতি মানে যিবিলাক যিকোনো ধৰণৰ নিৰ্মাণ হৈছে সকলো প্ৰাকৃতিক সামগ্ৰীৰে কৰা হৈছে। ইয়াত প্লাষ্টিক ইউজ কৰাটো তেওঁলোকে বাৰণ কৰিছে আৰু যিটো ষ্টেজ সেই ষ্টেজটো অভিনৱ আৰু সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিৰ্মাণ কাৰ্য চলি আছে। ইয়াত দৰ্শকৰ কাৰণে যিটো বহা স্থান সেইটো চকীৰ সলনি বাঁহেৰে নিৰ্মাণ কৰিছে আৰু এটা নদী আছে, সেই নদীৰ সিপাৰে কেম্প ছাইট আছে আৰু সুন্দৰ এটা ইয়াত ঝাওবন আছে। ঝাওবন আৰু নল বিৰিঙাৰ মাজত অৱস্থিত কেম্প ছাইট অতি সুন্দৰ হ'ব আৰু যিসকলে কেম্প ছাইটত থাকি টেণ্টত থাকি ভাল পায় তেওঁলোকৰ কাৰণে অতি এটা আদৰ্শ স্থান বুলি মই গণ্য কৰিছোঁ। চব ফালৰ পৰা অতি সুন্দৰ হ'ব আৰু জোনাইবাসী ৰাইজেও বিভিন্ন সংগঠনে সহযোগ আগবঢ়াইছে বুলি মই গম পাইছোঁ। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো অসমবাসীক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যাতে তেওঁলোকে পবা মহোৎসৱত আহি অংশগ্ৰহণ কৰে আৰু মানুহ আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক, এই সম্পৰ্কটো মূল উদ্দেশ্য হৈছে সজাগ কৰা উদ্দেশ্যটো হৈছে মূল উদ্দেশ্য। গতিকে প্ৰকৃতি আৰু মানুহৰ মাজত যে সম্পৰ্ক আৰু নিবিড় হয় আৰু গভীৰ হয় এই উৎসৱৰ জৰিয়তে তাকে মই আশা কৰিছোঁ আৰু সকলোকে মই পুনৰ আহ্বান জনাইছোঁ পবা মহোৎসৱলৈ আহিবৰ কাৰণে। পবা অৰণ্য যিটো বৰ্ষাৰণ্য বুলি ইতিমধ্যেই স্বীকৃত হৈছে, কিন্তু আমি আশা ৰাখিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত পবা বৰ্ষাৰণ্যক পবা এটা অভয়াৰণ্য বা পবা ৱাইল্ড লাইফ ছেংচুৱাৰী হিচাপে যাতে ডিক্লেয়াৰ কৰে আৰু আমি এই মহোৎসৱৰ জৰিয়তে গোটেই পৃথিৱীক আমি জনাব বিচাৰোঁ, মানে পৃথিৱীবাসীক আমি যাতে জনাব পাৰোঁ যে ইয়াৰ এটা অতি বনাঞ্চল আছে, যিটো বনাঞ্চল ৱাইল্ড লাইফ ছেংচুৱাৰী হিচাপে ঘোষণা কৰাৰ কাৰণে যিখিনিয়ে আমাক ক্ৰাইটেৰিয়া লাগে সকলোখিনি ইয়াত আছে আৰু মই অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক সকলোকে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই বনাঞ্চলটোক ৱাইল্ড লাইফ ছেংচুৱাৰী হিচাপে স্বীকৃতি প্ৰদান কৰে।